আসসালামু আলাইকুম। আজি আমার যি উলামায়ে কাউন্সিল আমার মরিগাঁও ডিস্ট্রিক্টর কমিটি গঠন হয়েছে দুমকুৰা মাদ্রাসা, এটোৰ বিষয়ে আপুনি কি ক'ব? আজি আপুনি যেটো কথা সুধিছে মোকে যে আজি মৰিগাঁও ডিস্ট্রিক্ট কাউন্সিল উলামায়ে কাউন্সিল গঠন হৈছে দুমকুৰা মাদ্রাসা তাৰমানে চিনিমাৰী মাদ্রাসা এইটো গঠন হোৱা নাই। এইটো কিন্তু গঠন হোৱা নাই, তেখেতসকলে এইটো আল্টিমেটলি বনাই আগতে থৈ দিছিলে। এইটো আজিকালিহে ঘোষণা কৰি দিয়া হৈছে যে আমি অমুক প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী বনাইছোঁ, এনেকৈ এটা ঘোষণা কৰি দি দিছে। এই কিন্তু বনোৱা নাই। যেহেতু আমাৰ দাঁতিয়ালগুৰি বা হাঁহচৰা বা আমাৰ লাহাৰীঘাট অঞ্চল, বৰবৰী অঞ্চল, নৰসিংমাৰী অঞ্চলৰ পৰা গোটেই যি আমাৰ এইবিলাক ওচৰ পাছৰ গাঁও আছে, এটা মানুহ কিন্তু ইয়াতে সোমোৱা নাই আৰু প্ৰস্তাৱো হোৱা নাই, সমৰ্থনো হোৱা নাই। এনেই তেখেতসকলে ওৱান মেন কমিটি যিটো কয় সেইটো এটা বনাইছে। এইটো ওৱান মেন কমিটি হয়। গতিকে এইটো আমাৰ কাৰণে এইটো ফাইদা নহয়, লাভ নহয়। আমাৰ উলামায়ে কাউন্সিল যিটো আমি এইটো বনাব লাগিব, সচেতন হ'ব লাগিব, ডাঙৰকৈ বনাব লাগিব। আমি আৰু এটা মাটি বেলেগত কিবা এটা ঠাইত মাটি কমাছ কম 200 মানুহ বা 100 উলামাক মাটি মুৰব্বীক লৈ এটা কাউন্সিল উলামায়ে বনাব লাগিব। তাৰপিছত এইটো এটা আমাৰ গভৰ্ণমেণ্টৰ এলাও বনাব লাগিব। সেইটো আমাৰ যিটো আমাৰ নিয়ম আছে, সেই নিয়ম মতে আমি আকৌ চলি যাম আৰু এটা বেলেগকৈ বনাই ল'ম। আপুনি যিটো কথা ক'লে এইটোতো এনেকুৱা লাগি আছে যে অসমত যেনেকুৱা জমিয়ত উলামা দুখন হৈছে, আনপুৰ মুস্তাক আনপুৰৰ এটা জমিয়ত হয় আৰু বদৰুদ্দিন আজমলৰ এটা জমিয়ত হয়, তেনেকুৱাও দেখা গৈ আছে যে আমাৰ এতিয়া উলামায়ে কাউন্সিলো অসমত মানে দুটা হ'ব গৈ আছে। হয়, এইটো আপুনি ঠিকেই কৈছে। যিটো আমাৰ জমিয়ত আছিলে, জমিয়তটো প্ৰথম এটা আছিলেই, দুটা হোৱাৰ কাৰণ কিবা এটা আছেই। এইটো কাৰণ হ'ল নিজে নিজে যদি কিবা মুনাফা হাসিল কৰিব চায় আৰু নিজে নিজে পথ ল'ব চায়, এনেকুৱা অৱস্থা হয়েই। দুটা যেতিয়া আমাৰ জমিয়ত দুটা হৈছে, এতিয়া ধৰক হ'ব পাৰে আমাৰ উলামায়ে কাউন্সিলৰ দুটাও হ'ব পাৰে। এইটো এটা বেলেগ আৰু ডাঙৰ বিষয় নহয়, এইটো হ'বই লাগিব। যিহেতু আমাৰ সচেতন ৰাইজ, আমাৰ সচেতন কাম কৰিব লাগিব। দুটা নহয়, পাৰিলে আৰু যদি কি কৰে আৰু সেইটো আমাৰ কৰিব লাগিব, ব্যৱস্থা এটা কৰিব লাগিব। চাওক, আমাৰ টেঙাকৰিৰ পৰা কেইজন মানুহ আহিলে আৰু চিনেমাৰীৰ পৰা 2জন বা 3জন মানুহ এইটো এটা কাম কৰি এই তেখেতসকলে ডাইৰেক্টলি ঘোষণা কৰি দিছে যে আমি অমুকক প্ৰেচিডেণ্ট দি দিছোঁ, অমুকক ছেক্ৰেটাৰী দি দিছোঁ। আৰু আমি যিটো উপস্থিত আছিলোঁ, এই উপস্থিত থকাকালীন আমি বুজিব পাৰিলোঁ যে যি মানুহজনে ঘোষণা কৰি দিছে, কিন্তু এজন মানুহ কিন্তু মিটিং পিছাইড কৰা নাই। যিজন মানুহে পিছাইড কৰিছিলে তেখেতেও কোৱা নাই যে আমি ঘোষণা কৰি দিছোঁ। কিন্তু যেতিয়া ঘোষণা কৰি দিছে কি আৰিফ উদ্দিন আৰু কি মানুহজনৰ নাম মাৰুফে ঘোষণা কৰি দিছে। মাৰুফ কিন্তু মিটিং পিছাইড কৰা নাই, আমি জানো। মাৰুফে কিয় এনেকৈ পিছাইড নকৰা মানুহ হৈ ঘোষণা কৰি দিলে? ডাইৰেক্ট এনেকৈতো নাপায়। এডক কমিটি এটা হ'লেও, এডক কমিটিয়ে যদি এটা হয় তেনেহ'লে কিবা এটা আলোচনা মৰ্মত হ'ব লাগে। কিন্তু এডক কমিটিও নহয়। আমাৰ উলামা কাউন্সিল আমাৰ ইয়াত কিন্তু বনোৱাই নাই, আজি চলি আছে নতুন। এনেকৈ বনালেতো নহ'ব। গতিকে আমি সচেতন হৈ আৰু এটা মিটিং মাতি ইয়াত কিবা এটা আৰু বনাই ল'ম বুলি আশা কৰিছোঁ। থেংক ইউ, ধন্যবাদ।